সকলোকে নমস্কাৰ জনাইছোঁ। আজি শুভ মঙলবাৰ, সকলোৱে গমেই পায়। তো আজি ঘৰৰ পৰা যেতিয়া ওলাইছোঁ তাৰ আগতে মহাপ্ৰভু শ্ৰী হনুমানজীৰ শ্ৰীচৰণত পূজা পাঠ কৰি ওলাইছোঁ। যি নহওক, আজিৰ এই ভিডিঅ'টো মই এইকাৰণে প্ৰস্তুত কৰিবলৈ ওলাইছোঁ, ইয়াত এটা মই মেছেজ দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। আৰু যিহেতু মই বাইক লৈ আহোঁ, বাইক ৰাইড কৰি আহোঁ, বাইক চলাই আহোঁ, তো সেইকাৰণে মই হেলমেটটো পিন্ধি লৈছোঁ। হেলমেট নিপিন্ধাকৈ আপোনালোকেও নুঘূৰিব গুৱাহাটী চহৰতে হওক বা যিকোনো ঠাইতে বাইক চলালে, ড্ৰাইভত গ'লে, কিয়নো নিজে সুৰক্ষিত হৈ থাকিব সদায়। এইটো মোৰ আহ্বান প্ৰতিজন ব্যক্তিলৈকে। যি নহওক, আজি কিছুদিনৰ পৰাই মই বিভিন্ন কামৰ সূত্ৰে হওক মই চহৰবিলাকৰ অলিয়ে গলিয়ে ঘূৰি আছোঁ। এই গোটেই পৰিৱেশটো মই দেখাই আছোঁ আপোনালোকক। মই বৰ্তমান আছোঁ, এয়া মোৰ দেখিছে পিছফালে নতুনকৈ যিখন ব্ৰিজ বনাইছে সেই ব্ৰিজখনৰ ওচৰতে আছোঁ। মই MG ৰোড ফাঞ্চি বজাৰত আছোঁ আৰু তাৰ পৰা এই ভিডিঅ'টো মই আপোনালোকলৈ বনাইছোঁ। তো বেছি দীঘলীয়াও নকৰোঁ। যদি আমি নিজে সুৰক্ষিত হৈ নাথাকোঁ তেতিয়াও আমি শান্তিৰে জীয়াই থাকিব নোৱাৰোঁ। আমাৰ সমাজখন কোনোবা নহয় কোনোবা ঢুকাব, অশান্তিৰ সৃষ্টি হ'ব। সেয়েহে সকলোকে আকৌ এবাৰ অনুৰোধ, নিজক সুৰক্ষা কৰি সদায় সকলো কাম কৰিব। আৰু লগতে আজি দেখিলোঁ ফ্লাইঅভাৰ দলং বহুত হৈছে, ভাল হৈছে, আমাৰ চহৰখন বহুত ধুনীয়া হৈছে। কিন্তু ইয়াত বৰ্তমান মই এই কেইদিনত যিটো দেখা পাইছোঁ, ইয়াৰ মেইন যিটো সমস্যা, সেই সমস্যাটো হৈছে বানপানী দেই গাইজ। এই বানপানী যেতিয়ালৈকে সমস্যাৰ সমাধান নহ'ব তেতিয়ালৈকে কিন্তু একদম বেয়া হ'ব। বহুকেইজন ঢুকালে, গমে পাইছে, নিউজত পাইছে আপোনালোকে। সেই বিষয়ে বেছি দীঘলীয়াকৈ নকওঁ। সকলোকে ভগৱানে চিৰ শান্তি দিয়ক। পৰিয়ালবৰ্গলৈকেও মই সমবেদনা জ্ঞাপন কৰিছোঁ। হয়তো অকলতে হেৰাইছে নিজৰ আত্মীয়জনক। তো বেছি দীঘলীয়া নকৰোঁ। তো সকলোৱে এটা কথা মনত ৰাখিব, বানপানীৰ সমস্যা গুৱাহাটীত সমাধান যেতিয়া হ'ব তেতিয়া আৰু অধিক সুন্দৰ হ'ব আমাৰ মহানগৰীখন, আমাৰ গুৱাহাটীখন, আমাৰ অসমৰ ৰাজধানীখন। আৰু আমি সকলোৱে কিন্তু চৰকাৰক ছাপোৰ্ট কৰিব লাগিব আৰু চৰকাৰক আমি দাবী জনাব লাগিব। কাৰণ ইমান সমস্যাৰ সন্মুখীন হৈছোঁ, গমেই পাইছে বহুকেইজন ঢুকাইছে। তো আৰু ক'বলগীয়া বিশেষ নাই। আপোনালোকে কি কয় লাইক, কমেণ্ট, শ্বেয়াৰৰ জৰিয়তে জনাব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় মোক ফ'ল' কৰিবলৈ নাপাহৰিব। জয় জুবিন দা, জয় অসম।